হাই ষ্টুডেণ্টছ, দিছ ইজ লাৰ্ণ লাইফ স্কিল। কালি তোমালোকৰ ছিট এলটমেণ্টটো হৈ গ'ল। তো যোনে যোনে ছিট পাইছা তেওঁলোকক অশেষ শুভকামনা থাকিলে মোৰ ফালৰ পৰা। তো তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তো যিসকলে ছিট পোৱা নাই তো তোমালোকে ইমান টেনশ্যন নল'বা। এইটো জাষ্ট ফাৰ্ষ্ট কাউন্সিলিঙৰ এনেও কাট অফ হাই যায়। ছেকেণ্ড কাউন্সিলিঙৰ আছে, থাৰ্ড আছে, ফ'ৰ্থ যদিও ডেট দিয়া নাই চাবা, লাগিলে ফ'ৰ্থ হ'বই। দেন স্পট আছে। তো তোমালোকে চিন্তা কৰিব নালাগে, ছিট সকলোৱে পাবা। বছ তোমালোকে পেচেঞ্চ ৰাখিবা। কিছুমানে কি কৰে, গ্ৰুপ চুপ লিফ্ট কৰি পেলাই গুচি গ'ল আৰু। তো সেইবোৰ নকৰিবা, অকণমান ৰিলেক্স হোৱা। ফাৰ্ষ্ট কাউন্সিলিং হৈছেহে। ময়ো বুজি পাইছোঁ যে সকলোৱে গ্ৰুপত দি আছে নিজৰ নিজৰ এলটমেণ্টটো। তো তোমালোকেও বেয়া লাগে। তো কিন্তু উপায় নাই ন। তো তেওঁলোকে নিজৰটোহে শ্বেয়াৰ কৰিছে। তো তোমালোকে ইমান বেয়া পাব প্ৰয়োজন নাই। তোমালোকৰ পিছত আৰামত নাম আহি যাব। তো এতিয়া আমি কথা পাতোঁ তোমালোকৰ কেনেকৈ এলটমেণ্টটো গম পাবা। তো ফাৰ্ষ্ট অফ অল তোমালোকে যিটো পৰ্টেল আছে তাত লগ ইন কৰিলা। লগ ইন কৰাৰ পিছত তোমালোকে ৰাইট ছাইডৰ কৰ্নাৰত তোমালোকে আহি যাব য়েল্ল' কালাৰত, যদি তোমালোকৰ ছিট এলটমেণ্ট হৈছে। তাত টিপাৰ পিছত তোমালোকে গম পাবা কিহত আহিছে। অহাৰ পিছত তাত তিনিটা অপশ্যন আহিব, প্ৰি ইনফৰ্ম, একচেপ্ট এল'কেশ্যন, ৰিজেক্ট এল'কেশ্যন। তোমালোকে ৰিজেক্ট কৰিব নোৱাৰা, একচেপ্ট কৰিবই লাগিব। তোমালোকে একচেপ্ট কৰি দিবা। একচেপ্ট কৰাৰ পিছত তিনিটা আহিব চেকবক্স। তিনিটা চেকবক্স ক্লিক কৰাৰ পিছত ছাবমিট কৰি দিবা। ঠিক আছে, ছাবমিট কৰি দিয়াৰ পিছত তোমালোকৰ এইটো আণ্ডাৰ কলেজ ৰিভিউত থাকিব। ঠিক আছে, তাৰপিছত কি কৰিব লাগিব, ন'টিচ এখন আহিছে, আমি ন'টিচখন চাই লওঁ আহা। ন'টিচখনত কৈছে ফাৰ্ষ্ট পইণ্টটো, ইফ ইউ এলটেড এ ছিট ইউ উইল বি ইনফৰ্ম বাই মেইল। মেইলৰ থ্ৰুৱেদি ক'ব বুলি কৈছে। যদি নকয়ো দেন তোমালোকে লগ ইন কৰি পেলাই চাব পাৰা। যদি তোমালোকৰ য়েল্ল' অপশ্যনটো আহিছে তেনেহ'লে তোমালোকে চিলেক্ট হৈছা। যদি নাই অহা তোমালোকে নেক্সট ৰাউণ্ডত ল'লে তোমালোকক পঠিয়াই দিয়া হৈছে। ঠিক আছে, ছেকেণ্ড অপশ্যনটো হৈছে সেইটোৱে মই কোৱাটোৱে, ইফ ইউ আৰ এলটেড এ ছিট ইউ মাষ্ট একচেপ্ট দ্য এলটমেণ্ট। তুমি মই যে ক'লোঁ একচেপ্ট কৰিব লাগিব, তুমি একচেপ্ট কৰিবই লাগিব। তাত যে ৰিজেক্ট আছে তুমি ৰিজেক্টটো কৰিব নোৱাৰা। কিয় কৰিব নোৱাৰা? যদি তুমি ৰিজেক্ট কৰা তুমি ফাৰ্ষ্ট কাউন্সিলিঙৰ পৰা নহয়, তুমি এণ্টায়াৰ কাউন্সিলিঙৰ পৰা আউট হৈ যাবা। ঠিক আছে, বুজি পালা? এণ্টায়াৰ কাউন্সিলিঙৰ পৰা আউট হৈ যাবা। তো তোমালোকে একচেপ্ট কৰিবই লাগিব। তোমালোকে লাগিলে ব্ৰাঞ্চ বেয়া পোৱা, কলেজ বেয়া পোৱা, কোনো কথা নাই। তোমালোকে আপগ্ৰেড কৰিব পাৰিবা, কিন্তু তোমালোকে ৰিজেক্ট কৰিব নোৱাৰিবা। ঠিক আছে, এতিয়া 4 নম্বৰ পইণ্টটো কি কৈছোঁ, ইফ ইউ ৰিজেক্ট অ'কে এণ্টায়াৰ কাউন্সিলিঙৰ পৰা তুমি আউট হৈ যাবা। মই কোৱাটোৱে, আফটাৰ এলটমেণ্ট এ ছিট ইউ মাষ্ট ভিজিট দ্য এলটেড ইনষ্টিটিউট। তুমি ইনষ্টিটিউটখনত যাব লাগিব উইথ অল দ্য অৰিজিনেল ডকুমেণ্টছ লৈ পেলাই তুমি ইনষ্টিটিউটখনত যাব লাগিব উইথ টোকেন মানি 10,000 ৰুপিজ লৈ পেলাই যাব লাগিব। আফটাৰ ভেৰিফিকেশ্যন ডকুমেণ্ট পে'মেণ্ট এটচেট্ৰা দ্য কলেজ ইউ গ্ৰাণ্ট এডমিশ্যন থ্ৰু দ্য পৰ্টেল। তোমালোকৰ পৰ্টেলৰ থ্ৰুৱেদি তোমালোকৰ এডমিশ্যনটো গ্ৰাণ্ট কৰি দিব। গ্ৰাণ্ট কৰি দিয়াৰ পিছত আফটাৰ গ্ৰাণ্টিং এডমিশ্যন বাই কলেজ 3 অপশ্যনছ আৰ এভেইলেবল ইন দ্য পৰ্টেল। তোমালোকৰ 3টা অপশ্যন এভেইলেবল হৈ যাব। তোমালোকে যে সুধি আছিলা আপগ্ৰেড কেতিয়া কৰিম, কেনেকৈ কৰিম, তো এইটো কথা। তো 3টা অপশ্যনত কি থাকিব, ফ্ৰিজ মানে ছাপ'জ তোমালোকে AC CSE পাইছা, তোমালোকক এইটোত হেপী, তো তোমালোকে সেইটোত ফ্ৰিজ কৰি দিলা। ঠিক আছে, ছাপ'জ তোমালোকে AC পাইছা বা তোমালোকে কেমিকেল পাইছা, তোমালোকৰ চিভিল লাগে, তো তোমালোকে C অপশ্যনটো চিলেক্ট কৰিবা। ঠিক আছে, ছেইম ইনষ্টিটিউটত আপগ্ৰেড লাগে। আৰু B অপশ্যনটো হৈছে তোমালোকে JEC চিভিল পাইছা, তোমালোকৰ AC চিভিল লাগে, তো তোমালোকৰ B অপশ্যনটো চিলেক্ট কৰিলে আপগ্ৰেড টু দ্য ডিফাৰেণ্ট কলেজ। বুজি পালা? 8 নম্বৰ পইণ্টটো হৈছে দ্য কেণ্ডিডেট এলটেড ইন দ্য ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ। যদি তোমালোকৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চতে তোমালোকৰ এলট হৈছে দেন তোমালোকে হয় তোমালোকৰ B আৰু C অপশ্যনটো নাহিব, আদাৰৱাইজ তোমালোকে B আৰু C অপশ্যনটো চিলেক্ট কৰিব নোৱাৰিবা যদি তোমালোকৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চতে নাম আহিছে। ঠিক আছে, 9 পইণ্টটো কি কৈছে, ডিউৰিং আপগ্ৰেড মানে তোমালোকৰ ছাপ'জ তোমালোকে 3 নম্বৰ প্ৰিফাৰেঞ্চত তোমালোকে ছিট পাইছা। বুজি পাইছা? 3 নম্বৰ প্ৰিফাৰেঞ্চৰ ছিট পাইছা, তোমালোকে 2 আৰু 1লৈহে আপগ্ৰেড হ'ব, 4লৈ আপগ্ৰেড নহয়। ছাপ'জ তোমালোকে জিচ পাইছা, তোমালোকে ওপৰত দিয়া আছে JEC, তলত দিয়া আছে গোলাঘাট। তোমাক ছাপ'জ তুমি এনেকৈ কৈছা যে মোক JEC নহ'লেও হ'ব, গোলাঘাট লাগে, জিচ নালাগে, তো সেইটো নহ'ব। মানে তোমালোকে হয় JEC পাবা, যদি তাত নোপোৱা
মানে কাট অফ ক্লিয়াৰ নহয় তাত পাবলৈ, দেন তোমালোকে জিষ্টলৈ থাকিব লাগিব, গোলাঘাট নাপাবা। বুজি পালা? 10 নম্বৰ পইণ্টটো কি কৈছে, আফটাৰ গেটিং এলটেশ্যন যদি তোমালোকে এক্সেপ্টো নকৰা, ৰিজেক্টটো নকৰা, তেনেহ'লে তোমালোকৰ চিটটো অট'মেটিকেলি কেঞ্চেল হৈ যাব। দেন তোমালোকে যদি হেৰিও নোযোৱা যে মই তোমালোকৰ কলেজখনলৈ নগ'লোঁ, তো তেতিয়াও যদি তুমি একচেপ্টো কৰিছা, যদি কলেজখনলৈ নোযোৱা, তেনেহ'লে তোমালোকৰ চিটটো কেঞ্চেল হৈ যাব। ঠিক আছে? এতিয়া দেন কোনটো পইণ্টলৈকে চালোঁ, এতিয়া 13 নম্বৰ পইণ্টটো, যিটো তোমালোকৰ আপগ্ৰেডেশ্যন আছে, সেইটো তোমালোকৰ ছাবজেক্টেড টু দ্য এভেইলেবিলিটি অফ ভেকেঞ্চি। ঠিক আছে? তো তোমালোকৰ সেইটো ভেকেঞ্চিৰ ওপৰত ডিপেণ্ড কৰিব। যিসকলে ফাৰ্ষ্ট ৰাউণ্ডৰ ছিট পোৱা নাই, তেওঁলোকে ছেকেণ্ড ৰাউণ্ডৰ অট'মেটিকেলি পঠিওৱা হৈছে, তোমালোকে বেলেগকৈ আকৌ এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব দৰকাৰ নাই। ঠিক আছে? তো 15 নম্বৰ পইণ্টত যিসকলে যদি কোনোবাই যদি ফল্ট ইনফৰ্মেশ্যন দিছে, তেওঁলোকৰ হেৰিটো ছিটটো কেঞ্চেল কৰি দিয়া হ'ব। ছাপ'জ তোমালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰা নাই, তো তোমালোকে পাছ কৰিছোঁ বুলি দিছা, তো তোমালোকৰ ছিটটো তাত কেঞ্চেল কৰি দিয়া হ'ব। এতিয়া ইয়াত তোমালোকৰ 16 নম্বৰ পইণ্টটো কি কৈছে যে তোমালোকে ছাপ'জ OBC NCL বুলি দিলা, তোমালোকক সেইমতে ছিট এলট হ'ল। ছাপ'জ তোমালোকে OBC NCL নহয়, তো তোমালোকৰ চাৰ্টিফিকেট নাই, তো তোমালোকক সেই ছিটটো কেঞ্চেল কৰি দিব। দেন তোমালোকৰ ছেকেণ্ড কাউন্সিলিঙত যিটো আছে, তাত তোমালোকৰ কেটেগৰীটো আনৰিজাৰ্ভ কৰি দিব। ঠিক আছে? তোমালোকৰ যদি ফাৰ্ষ্ট কাউন্সিলিঙৰ ছিট পাইছাও, কেটেগৰী চাৰ্টিফিকেট যদি নাই তোমালোকৰ, তেনেহ'লে তোমালোকক ছিটটো কেঞ্চেল হৈ যাব। পিছৰ ৰাউণ্ডত তোমালোকৰ আনৰিজাৰ্ভত ভৰাব। এইটো ডিপেণ্ড কৰিব কিমান ছিট আছে। তো সেইটো কথা, মানে তোমালোকৰ ছাপ'জ তোমালোকৰ CAC ফুল হৈ গ'ল, তোমালোকে CAC নাপাবও পাৰা। তো সেইটো কথা আৰু। দেন 17 পইণ্টটো কৈছে একচেপ্ট, ৰিজেক্ট, ফ্ৰিজ, আপগ্ৰেড অপশ্যনছ এইটো তোমালোকৰ মানে খুব চেঞ্চিটিভ হয়। এবাৰ চিলেক্ট কৰাৰ পিছত তোমালোকে চেঞ্জ কৰিব নোৱাৰা। ছাপ'জ তোমালোকে ভুলতে আপগ্ৰেড ইন দ্য ছেইম ইনষ্টিটিউট কৰি দিলা, আপগ্ৰেড ইন দ্য ছেইম কলেজ কৰি দিলা, এইটো কৰিব লাগিছিলে, তো সেইটো কথা তোমালোকে ভালকৈ চাই চিতি কৰিবা। ঠিক আছে? 18 নম্বৰ পইণ্টটো কৈছে ফৰ ডেট অফ এডমিশ্যন এটচেট্ৰা প্লিজ ভিজিট দ্য এলটেড ইনষ্টিটিউট। তোমালোকৰ ৱেবছাইটটো ভালকৈ ভিজিট কৰি থাকিবা। তো আজি মই তোমালোকক ভালকৈ কৈ দিম কোনদিনা কোনখন কলেজে কোনদিনা মাতিছে, তো তোমালোকে সেইটো গম পাবা। তো আৰু বাকী যদি নিজৰ ফালৰ পৰা কিবা চাম বুলি ভাবা, তেনেহ'লে ৱেবছাইটটো ভিজিট কৰি থাকিলে হ'ল। ঠিক আছে? তো এতিয়া তোমালোকৰ ফাৰ্ষ্ট আহিছোঁ জিষ্টলৈ। জিষ্ট 2টা ডে দিছে, এটা 14 তাৰিখ, এটা 15 তাৰিখ। 14 তাৰিখে তোমালোকৰ চিভিল ইঞ্জিনিয়াৰিং দিছে আৰু পাৱাৰ ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং দিছে। 15 তাৰিখে মেকানিকেল ইঞ্জিনিয়াৰিং দিছে এণ্ড ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং দিছে। ভেন্যুটো এক্সামিনেশ্যন হল দিছে, তোমালোকে এক্সামিনেশ্যন হল যাব পাৰিবা। তাৰপিছত কি কি ডকুমেণ্ট লাগে সেইটো চাই লওঁ। ফিজিকেল প্ৰেজেঞ্চ অফ দ্য কেণ্ডিডেট মাষ্ট মেণ্ডেটৰী, তোমালোকে নিজে প্ৰেজেঞ্চ থাকিবই লাগিব। তাৰপিছতে পাছপৰ্ট চাইজ ফটো 5খন লাগিব, তোমালোকৰ পিছফালে নামটো লিখি নিব লাগিব। এইবোৰ ঘৰতে লিখি নিবা, তাত গৈ পেলাই আকৌ লৰালৰি কৰিব প্ৰয়োজন নাথাকে, বৰ লৰালৰি হয় নহ'লে। দেন তোমালোকক ছিট এলটমেণ্ট লেটাৰ বা এক্সেপ্টেঞ্চ লেটাৰ লাগিব বুলি কৈছে। যিহেতু এইখন পোৱা নাই, তো ইমান ইছ্যু নাই ইয়াত। তো তোমালোকে যদি পোৱা তেতিয়ালৈকে যদি পোৱা লৈ যাবা, যদি নোপোৱা তেন নিনিলেও হৈ যাব। দেন PRC লাগিব, CEE ৰেংক কাৰ্ড, এডমিট কাৰ্ড, পাছ চাৰ্টিফিকেট, ক্লাছ 10, ক্লাছ 12 মাৰ্কশ্বিট, ক্লাছ 10 এডমিট কাৰ্ড বা চাৰ্টিফিকেট এজ এজ প্ৰুফ। দেন কাষ্ট চাৰ্টিফিকেট তোমালোকৰ কোনটো কাষ্টত পৰে। দেন তোমালোকে 10,000 ৰুপিজ এটা লৈ যাব লাগিব, UPI থ্ৰুৱেদি তোমালোকে পে'মেণ্ট কৰিব লাগিব। আৰু তোমালোকৰ 12 নম্বৰ পইণ্টটো দিছে দ্য কেণ্ডিডেট মাষ্ট ব্ৰিং মেডিকেল ফিটনেছ চাৰ্টিফিকেট। মেডিকেল ফিটনেছ চাৰ্টিফিকেট তলফালে লগাই দিছে PDF-টোত। তোমালোকে ক'ত পাবা PDF-টো? জিষ্ট ৱেবছাইট যাবা, জিষ্ট ৱেবছাইটত গৈ পেলাই PDF-টো পাই যাবা। তো তোমালোকে তাৰপৰা সেই পেজটো প্ৰিণ্ট আউট কৰি পেলাই কোনোবা এজন মেডিকেল অফিচাৰৰ পৰা, গভৰ্ণমেণ্ট মেডিকেল কলেজৰ পৰা, মেডিকেল কলেজেই হওক বা মেডিকেলেই হওক, তোমালোকে তাত গৈ পেলাই তেওঁৰ হাতে লিখাই আনিবা। আৰু এটা মই কথা কৈ দিওঁ, তোমালোকক যে চিৰিয়েলকৈ দিছে 1-2 পইণ্ট, তো তোমালোকৰ যি ডকুমেণ্ট লাগিব ফ্ৰম 2 নম্বৰ পইণ্ট, পাছপৰ্ট চাইজ ফটো, তোমালোকে বস্তুটো চিৰিয়েলি এৰেঞ্জ কৰি নিবা। তোমালোকে কি কৰিবা, অৰিজিনেল কপি এটা ল'বা, অৰিজিনেল কপিকেইটা একদম চিৰিয়েলি এৰেঞ্জ কৰিলা, জেৰক্স কপিকেইটা একদম চিৰিয়েলি এৰেঞ্জ কৰিলা, চিৰিয়েলি এৰেঞ্জ কৰি পিন আপ কৰি ধুনীয়াকৈ লৈ যাবা।
আৰু এটা কথা, যিকেইটা জেৰক্স কপি থাকিব সেইকেইটা চেল্ফ এটেচ কৰি নিবা, মিনছ তোমালোকে নিজৰ চাইনটো মাৰি নিবা মুখৰ ফালে। তো এইটো লাগিবই, মানে চেল্ফ এটেচ কৰি দিবই লাগিব। তো তোমালোকে চেল্ফ এটেচ কৰি নিবা। আৰু যিকেইটা অৰিজিনেল ডকুমেণ্ট আছে একদম চিৰিয়েলি সজাই নিবা, কাৰণ তাত তোমালোকক কৈ দিব। আৰু মই এইটো অকল এখন কলেজৰ কাৰণে কৈছোঁ, বাট গোটেইকেইখন কলেজৰ কাৰণে মই কৈছোঁ যে তোমালোকৰ বস্তুটো চিৰিয়েল কৰি নিবা। মানে চিৰিয়েল কৰি নিদিলে তোমাক আকৌ পঠাই দিব যে তুমি আকৌ পিছত আহিবা যোৱা। তো সেইটো কথা, তোমালোকে বস্তুটো চিৰিয়েল কৰি নিবা। চিৰিয়েল কৰি পেলাই চেল্ফ এটেচ কৰি দিবা, মিনছ জেৰক্স কপিত নিজৰ চাইন মাৰি নিবা, পিন আপ কৰি নিবা, বুজি পালা? পাছপৰ্ট চাইজ ফটো হেৰিয়াত ভৰাই নিবা, খাম এটাত যে সৰু খাম পায়, তো তাত ভৰাই নিবা। তো সেইটো কথা। আৰু মেডিকেল ফিটনেছ চাৰ্টিফিকেটখন তোমালোকে আজি হ'লেও হ'ব বা মনডে হ'লেও হ'ব, তোমালোকে মেডিকেল এখনৰ পৰা লিখাই দিলে হ'ল। ইয়াত একো ইমান সোধা নাই যে তোমালোকক কিবা আছে নেকি, নেম সুধিছে, এজ সুধিছে, জেণ্ডাৰ সুধিছে, আইডেণ্টিফিকেশ্যন মাৰ্ক সুধিছে, পালছ ৰেট, এইবোৰতো এনেই ওলায় আৰু ব্লাড প্ৰেছাৰ, তো সেইবোৰেই সুধিছে আৰু আইচাইট, হিয়েৰিং এবিলিটি, সেইবোৰে আৰু। তো সেইটো কথা। এতিয়া আহিছোঁ ধেমাজি ইঞ্জিনিয়াৰিং কলেজলৈ। ধেমাজি ইঞ্জিনিয়াৰিং কলেজত তোমালোকক 14 তাৰিখে মাতিছে আৰু 15 তাৰিখে মাতিছে। 14 তাৰিখে চিভিল আৰু মেকানিকেলক মাতিছে, আৰু 15 তাৰিখে তোমালোকক কম্পিউটাৰ চায়েন্স ইঞ্জিনিয়াৰিঙত মাতিছে। ক'ত মাতিছে? একাডেমিক বিল্ডিঙত মাতিছে, ঠিক আছে। দেন তোমালোকৰ কি ডকুমেণ্ট নিবলৈ কৈছে? এলটমেণ্ট লেটাৰ, যিহেতু তোমালোকে পোৱা নাই এতিয়ালৈকে, তো সেইটো যদি নোপোৱা নিনিলেও আপত্তি নাই। দেন CEE ৰেংক কাৰ্ড তোমালোকে লৈ যাব লাগিব, PRC লৈ যাব লাগিব, এজ প্ৰুফ চাৰ্টিফিকেট, 10 এডমিট কাৰ্ড বা 10ৰ চাৰ্টিফিকেট, পাছ চাৰ্টিফিকেট লৈ গ'লে হ'ল। 12ৰ পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট। কিছুমানে পাছ চাৰ্টিফিকেট পোৱা নাই, তো সেইটো কেছ নাই বাৰু ইমান। তো তাৰপিছত কেটেগৰী চাৰ্টিফিকেট, তোমালোকে যি কেটেগৰীত পৰিছা সকলোকেইখন ছাব কেটেগৰী, মেইন কেটেগৰী, সেইবোৰ চব লৈ যাব লাগিব, ঠিক আছে। ছাপৰ্টিং ডকুমেণ্ট, EWS কি আছিলে তোমালোকৰ গভট স্কুল কোটা, সেইবোৰ চব লৈ যাব লাগিব। এনি আদাৰ ডকুমেণ্ট যদি DTE বেলেগ কিবাও কৈছিলে, তো সেইখনো মানে তোমালোকৰ যি ডকুমেণ্ট আছে চব লৈ যাব কৈছে। The candidate must bring one self-attested photocopy and above mentioned candidate document and 2 passport size photograph. Passport size photograph লৈ যাবা, পিছফালে নাম লিখি নিবা। তাৰপৰা ফটোকপি লাগিব, মিনছ জেৰক্স কপি লাগিব। জেৰক্স কপিত চেল্ফ এটেচ কৰি নিবা। পইণ্ট যিকেইটা পইণ্ট কৈছে একদম চিৰিয়েলি সজাই নিবা এণ্ড ছাবমিট কৰিবা, বুজি পালা? 3 নম্বৰ পইণ্টটো কৈছে 10,000 rupees ইন কেছ তোমালোকে লৈ যাব লাগিব। আগতে কেছ কোনেও নলৈছিলে, গোলাঘাটে ধেমাজিয়ে এইবাৰ কেছ লৈছে। তো সেইটো কথা আৰু, কেছ 10,000 টকা হাতত লৈ যাবা। আৰু ফিজিকেল প্ৰেজেঞ্চ অফ দ্য কেণ্ডিডেট মাষ্ট মেণ্ডেটৰী, তো কেণ্ডিডেট প্ৰেজেণ্ট থাকিবই লাগিব। তো এতিয়া আহিছোঁ বিশ্বেশ্বৰৰ্মা ইঞ্জিনিয়াৰিং কলেজ, BBECলৈ। ইয়াত তোমালোকক সকলোকে 14 তাৰিখে মাতিছে, তাত টাইম দি দিছে। কেমিকেল ইঞ্জিনিয়াৰিঙৰ 10টাৰ পৰা 1টা, ইলেক্ট্ৰিকেলক 2টাৰ পৰা 5টা, চিভিলক 10টাৰ পৰা 1টা, মেকানিকেলক 2টাৰ পৰা 5টা। তো সেইটো মতে যাবা। ৰুম নম্বৰ 133 আৰু 144 এনেকৈ 141ত তো তোমালোকে মাতিছে, তো তাত যাবা, ঠিক আছে। ভেনু ভালকৈ দিয়া আছে যে একাডেমিক বিল্ডিং গ্ৰাউণ্ড ফ্ল'ৰ, একাডেমিক বিল্ডিঙৰ গ্ৰাউণ্ড ফ্ল'ৰতে আছে, তো গম পাবাই আৰু গ'লে। Candidate asked to bring the following below original document and one self-attested photocopy, ঠিক আছে, of the document। তাৰপিছত চেল্ফ এটেচ মানে চাইন কৰি দিলেই হ'ল। তাৰপিছত আৰু 10,000 rupees ভায়া তোমাৰ হয় গুগল পে', আদাৰৱাইজ তোমাৰ কেছ, এই দুটাৰ বাহিৰে বেলেগ একচেপ্ট নকৰে। মানে কাৰ্ড কৰিম, কাৰ্ড একচেপ্ট নকৰে। দেন তোমালোকৰ ডকুমেণ্ট কি লাগিব? 1 প্ৰিণ্টেড কপি অফ দ্য তোমালোকৰ যিটো চামাৰ্চ পৰ্টেলৰ যিটো আছিলে, প্ৰিণ্ট আউট আছিলে, তো সেইটো লৈ যাব কৈছে। প্ৰভিজনেল এলটমেণ্ট লেটাৰ, যদি পাইছা লৈ যাবা, যদি নাই পোৱা কেছ নাই ইমান। ৰেংক কাৰ্ডখন লৈ যাবা। HSLC এডমিট কাৰ্ড অৰ বাৰ্থ চাৰ্টিফিকেট এজ এজ প্ৰুফ। কোৱালিফাইং এক্সামিনেশ্যন মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট, মানে ক্লাছ 12 আৰু SSLC তোমালোকৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট লাগিব।
দেন PRC লাগিব, দেন গেপ চাৰ্টিফিকেট লাগিব, ঠিক আছে। তাৰপিছত তোমালোকে এডিশ্যনেল তোমালোকৰ কিবা কাষ্ট যদি আছে কাষ্ট চাৰ্টিফিকেট তোমালোকে সেইখিনি লৈ যাব লাগিব। এতিয়া তোমালোকৰ বস্তুটো চিৰিয়েলকৈ এৰেঞ্জ কৰি নিবা, যিটো ফটো কপি আছে ছেল্ফ এটেচ কৰি নিবা, ছেল্ফ এটেচ কৰি পেলাই ধুনীয়াকৈ চিৰিয়েলি নি পেলাই ছাবমিট কৰি দিবা। ইয়াত ফটো কপি নিজৰ ফটো কেইখন গৈছে সেইতে ফটো কপি ফটো কোৱা নাই, ফটো হ'লেও 5খনমান লৈ যাবা, ঠিক আছে। মই দেখা নাই ফটো, তো 5খনমান ফটো লৈ যাবা। তো আৰু 10,000 ৰুপিজটো হয় UPI নহ'লে তোমালোকৰ কেছ। এতিয়া আহিছোঁ গোলাঘাট ইঞ্জিনিয়াৰিং কলেজ। গোলাঘাট ইঞ্জিনিয়াৰিং 14 আৰু 15 তাৰিখে তোমালোকক মাতিছে। আৰু গোটেইকেইটা ডিপাৰ্টমেণ্টকে মানে তোমালোকক 14 আৰু 15 তাৰিখৰ ভিতৰত কোনোবা এদিন গ'লেই হ'ল আৰু। তো তোমালোকৰ যিদিনাখনে সুবিধা হয় গোটেইকেইটা ডিপাৰ্টমেণ্টকে 2টা তাৰিখত মাতিছে। তো তোমালোকৰ যোনদিনা যোৱা সুবিধা হয়। তো ইয়াত কি কৈছে যে যিটো 10,000 ৰুপিজ আছে সেইটো তোমালোকে না UPI না কেছ, তোমালোকে ইয়াত অকল কাৰ্ডেদি পে'মেণ্ট কৰিব লাগিব। তো তোমালোকৰ ATM বা ক্ৰেডিট ATMেই হ'ব চাগে, ATM কাৰ্ডখন লৈ যাবা, তো তোমালোকৰ পে'মেণ্ট কৰিবা, ঠিক আছে। তোমাৰ যদি নাই তোমাৰ মা বা দেউতাৰ ATMখন লৈ যাবা, তো সেইখনে পে'মেণ্টটো কৰি দিবা। দেন তোমালোকৰ কি ডকুমেণ্ট লাগিব, ডকুমেণ্ট তোমালোকৰ প্ৰিণ্টেড কপি অফ দ্য ছামাৰ, এই যে তোমালোকৰ প্ৰিণ্ট অপশ্যনটো আহিছে সেই প্ৰিণ্ট ফৰ্মখন তোমালোকে প্ৰিণ্ট কৰি লৈ যাবা। দেন 2 পাছপৰ্ট চাইজ কালাৰ ফটোগ্ৰাফ উইথ নেম এণ্ড ৰোল নম্বৰ ইন দ্য বেক চাইড, তোমালোকে দুখন ফটো ল'বা, তাত পিছফালে নাম লিখিবা, ৰোল নম্বৰ লিখিবা এণ্ড সেইখন লৈ যাবা। দেন তোমালোকৰ ছিষ্টেম জেনেৰেটেড এলটমেণ্ট একচেপ্টেঞ্চ লেটাৰ, সেইটো তোমালোকৰ জেনেৰেট হোৱা নাই, যদি হয় লৈ যাবা। CWD ৰেংক কাৰ্ড লাগিব এণ্ড এডমিট কাৰ্ড লাগিব, ঠিক আছে, এইখন লৈ যাবা। এজ প্ৰুফ এজ ক্লাছ 10ৰ এডমিট কাৰ্ড অৰ পাছ চাৰ্টিফিকেট লৈ যাবা। দেন তোমালোকৰ লাগিব মাৰ্কশ্বিট এণ্ড পাছ চাৰ্টিফিকেট অফ SSLC এণ্ড ক্লাছ 12 লৈ যাবা। PRC লাগিব, গেপ চাৰ্টিফিকেট যদি তোমালোকৰ আছে লৈ যাবা। এইটো কথা যে জিষ্টত বা BBECত গেপ চাৰ্টিফিকেটটো উল্লেখ নাছিলে, যদিও তোমাক গেপ হয় তেনে গেপ চাৰ্টিফিকেট নিব লাগিব দেই। দেন তোমালোকৰ কাষ্ট চাৰ্টিফিকেট, তোমালোকৰ কোনটো কাষ্টত পাইছা সেইটো মেইন কাষ্ট চাব কাষ্ট চব লৈ যাবা, নেক্সাৰ লৈ যাবা। দেন EWS যদি আছে লৈ যাবা। ইনকম চাৰ্টিফিকেট ইয়াত খুজিছে ফৰ TFW, তো তেওঁলোকে ইনকম চাৰ্টিফিকেট লৈ যাবা। কোনোবা গভট স্কুল ক'টা আছে যদি লৈ যাবা। আৰু যদি কোনোবা এই 14 আৰু 15 তাৰিখ দুটা ডেট দিছে, ইয়াত যদি কোনোবা প্ৰেজেণ্ট নাথাকা তেনে তোমালোকৰ ছিটটো কেঞ্চেল হৈ যাব, বুজি পালা। আৰু তোমালোকৰ মই ক'লোৱে ন, তোমালোকৰ বস্তুটো চিৰিয়েলি এৰেঞ্জ কৰি নিবা, ফটো কপিয়ে হওক চব চিৰিয়েলি এৰেঞ্জ কৰি নিবা, পিছফালে ছেল্ফ এটেচ কৰি নিবা, পাছপৰ্ট চাইজ ফটোগ্ৰাফৰ নাম আৰু ৰোল নম্বৰ লিখি নিবা। চিৰিয়েলি এৰেঞ্জ কৰি নিবাই, কিন্তু তাত বহুত প্ৰব্লেম হ'ব নহ'লে, বুজি পালা। এতিয়া আহিছোঁ তোমালোকৰ এৰিছে তোমালোকৰ 14 আৰু 15 তাৰিখে মাতিছে। 14 তাৰিখে তোমালোকৰ চিভিল ইঞ্জিনিয়াৰিং, কম্পিউটাৰ চায়েন্স এণ্ড ইঞ্জিনিয়াৰিং, ইণ্ডাষ্ট্ৰিয়েল প্ৰডাকশ্যন, ইনষ্ট্ৰুমেণ্টেশ্যন ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিঙক মাতিছে। আৰু 15 তাৰিখে তোমালোকক মাতিছে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, মেকানিকেল ইঞ্জিনিয়াৰিং এণ্ড কেমিকেল ইঞ্জিনিয়াৰিং। তো তাত ক'ত মাতিছে টাইম দি দিছে 9:30 চিভিলক মাতিছে, 11:30 কম্পিউটাৰক মাতিছে, 11:30 ইণ্ডাষ্ট্ৰিয়েলক মাতিছে, 11:30 ইনষ্ট্ৰুমেণ্টক মাতিছে, আৰু 2 PM ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন মাতিছে। আৰু 9:30 15 তাৰিখে ইলেক্ট্ৰিকেলক, 11:30 মেকানিকেলক আৰু 2টা বজাত কেমিকেলক মাতিছে। তো তোমালোকে টাইম মতে যাবা। আৰু ক'ত মাতিছে যে তোমালোকৰ হেৰিয়াত মাতিছে, একাডেমিক বিল্ডিঙত মাতিছে, ৰুম নম্বৰ 2 এইফালে আছে, তো তোমালোকে তাত যাবা। দেন তোমালোকক পইচাটোৰ কথা আহিছোঁ, ইয়াতো তোমালোকে 10,000 ৰুপিজে দিব লাগিব। 10,000 ৰুপিজত 9,000 তোমালোকে অনলাইন ট্ৰান্সফাৰ কৰিব লাগিব। তোমালোকে কেনেকৈ কৰিবা তাত এই প্ৰচেছটো দিয়া আছে, ঠিক আছে। তো তাৰ মই হেৰিটো চাব লাগিব, ৱেবছাইটটো চাব লাগিব। ষ্টেট বেংকত গৈ পেলাই তোমালোকৰ এটা কাম কৰিবা, UPIত যাবা, UPI গৈ পেলাই ট্ৰান্সফাৰ টু বেংক একাউণ্ট তেনেকৈ আহিব। তো তাত প্ৰিন্সিপাল আছাম ইঞ্জিনিয়াৰিং কলেজ তেনেকৈ মাৰিব লাগে নেকি মে বি। তো মই তেনেকৈ গৈ পেলাই তোমালোকে
9,000 ৰুপিজ পে' কৰিব লাগিব। এইটো মই চিয়'ৰ নহয় হা, তোমালোকক মই এবাৰ চিয়'ৰ হৈ পেলাই কৈ দিম। 9,000 ৰুপিজ তাত পে' কৰিব লাগে। দেন 1,000 ৰুপিজ কেছ দিব লাগে ডিউৰিং ডকুমেণ্ট ভেৰিফিকেশ্যন। তোমালোকে ডকুমেণ্ট ভেৰিফিকেশ্যন ৰুপিজ 1,000 কেছ দিব লাগিব এজ কাউন্সিলিং ফিজ। ঠিক আছে। দেন তোমালোকৰ অৰিজিনেল ফটোকপি ডকুমেণ্ট তোমালোকে লৈ যাব লাগিব। কি নিব লাগিব? 2 পাছপ'ৰ্ট চাইজ কালাৰ ফটোগ্ৰাফ উইথ নেম এণ্ড ৰোল নম্বৰ ইন দ্য বেক চাইড। ঠিক আছে। ছিষ্টেম জেনেৰেটেড এলটমেণ্ট এণ্ড এক্সেপ্টেঞ্চ লেটাৰ। তো সেই দুটা অহা নাই, যদি আহে লৈ যাবা। PRC, CW ৰেংক কাৰ্ড, এডমিট কাৰ্ড, 12ৰ মাৰ্কশ্বিট, 12ৰ পাছ চাৰ্টিফিকেট। যদি 12ৰ পাছ চাৰ্টিফিকেট নাই, কেছ নাই ইমান। ক্লাছ 10ৰ এডমিট কাৰ্ড এজ প্ৰুফ এণ্ড কাষ্ট চাৰ্টিফিকেট। ঠিক আছে। তো তোমালোকে এইকেইটা বস্তু লৈ যাবা। ধুনীয়াকৈ চিৰিয়েলি নিবা। ঠিক আছে। খেলি মেলিকৈ নিনিবা। যিটো জেৰক্স কপি আছে তাক চেল্ফ এটেচ কৰি পেলাই নিবা। চেল্ফ এটেচ কৰি পেলাই ধুনীয়াকৈ চিৰিয়েলি ছাবমিট কৰিবা। অৰিজিনেলো চিৰিয়েলিকৈ নিবা আৰু তোমালোকৰ যিটো জেৰক্স কপি আছে সেইটো চিৰিয়েলিকৈ নিবা এণ্ড ছাবমিট কৰিবা। তো সেইটো কথা। আৰু যদি কোনোবা প্ৰেজেণ্ট থাকিব নোৱাৰে তো তোমালোকৰ ছিটটো অট'মেটিকেলি কেঞ্চেল হৈ যাব। ঠিক আছে। আৰু ফিজ সেইটো মই কি হয় এবাৰ ভালকৈ চাই পেলাই মই তোমালোকক কৈ দিম। ঠিক আছে। মেবি তোমালোকৰ বেংকতো যাবলগীয়া হ'ব পাৰে, মই এবাৰ চাই দিম বাৰু। তো ঠিক আছে। তো এতিয়া আহিছোঁ জে ই চি তোমালোকৰ 14 আৰু 15 তাৰিখ দুদিন মাতিছে। তোমালোকৰ 14 তাৰিখে মাতিছে মেকানিকেল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং। টাইম দি দিছে মেকানিকেল 10টাৰ পৰা 1টা, ইলেক্ট্ৰিকেল আৰু ইনষ্ট্ৰুমেণ্টেশ্যন 2টাৰ পৰা 5টা। কম্পিউটাৰ চায়েন্স এণ্ড চিভিলক 15 তাৰিখে মাতিছে, কম্পিউটাৰক 10টাৰ পৰা 1টা, চিভিলক 2টাৰ পৰা 5টা। আৰু অৰ্ণৱ কিশোৰ বৰদলৈ বুলি ডাঙৰ অডিটৰিয়াম এটা আছে, তালৈ তোমালোকক মাতিছে। ঠিক আছে। এতিয়া আহিছোঁ ইয়াত কেনেকৈ পইচাটো লয়। পইচাটো তোমালোকে 10,000 ৰুপিজ যিটো JECৰ ফিজ কালেকশ্যন পৰ্টেল তাত যাব লাগিব। এই লিংকটো যে দিয়া আছে তাত গৈ পেলাই তোমালোকে যাব লাগিব। তো তোমালোকে এইটো কেনেকৈ কি কৰিবা, তোমালোকে এটা কাম কৰা, JEC ৱেবছাইটত যোৱা। তাত তোমালোকৰ এই PDFটো আছে। PDFটো ডাউনলোড কৰিবা। ডাউনলোড কৰাৰ পিছত যিটো এনেক্সাৰ আছে 1, তাৰ তলৰ পেজটোত বস্তুটো দিয়া আছে কেনেকৈ কি কৰিবা। তো সেই বস্তুটো প্ৰচিডিউৰটো ফ'ল' কৰি পেলাই তোমালোকে পে'মেণ্টটো কৰি পেলাই 10,000 ৰুপিজ পে' কৰি পেলাই তাৰ ৰিচিপ্টটো লৈ যাবা। ঠিক আছে। দ্য কেণ্ডিডেট আস্কড টু ব্ৰিং দ্য অৰিজিনেল ডকুমেণ্ট। ঠিক আছে। অ'কে, এইটো কেছ নাই। দেন তোমালোকৰ কি নিব লাগিব? পে'মেণ্ট ৰিচিপ্ট যিটো তোমালোকৰ জেনেৰেট হৈছে JEC পৰ্টেলৰ পৰা, সেইটো নিব লাগিব 10,000 ৰুপিজ পে' কৰা। কলেজ এডমিশ্যন ফৰ্ম, যিখন তোমালোকৰ এডমিশ্যন ফৰ্ম আছে তলফালে এটেচ কৰি দিছে PDFটো, তো সেইখন নিব লাগিব। প্ৰভিজনেল এলটমেণ্ট লেটাৰ, যদি এইটো আহিছে নিব লাগিব, নাহিলে নিনিলেও হ'ব। দেন কপিজ অফ দ্য CW ৰেংক কাৰ্ড আৰু এডমিট কাৰ্ড নিব লাগিব। জেৰক্স কপি অফ মাৰ্কশ্বিট, জেৰক্স কৈছে যদিও তোমালোকে অৰিজিনেলটো নিব লাগিব। ক্লাছ 12 এডমিশ্যন, ঠিক আছে, মাৰ্কশ্বিট নিব লাগিব। এজ প্ৰুফ চাৰ্টিফিকেট, আধাৰ, পান, ক্লাছ 10 এডমিট কাৰ্ড কিবা এটা নিলেই হ'ল আৰু এডমিট কাৰ্ডখন লৈ যাবা আৰু। দেন জেৰক্স কপি অফ PRC। জেৰক্স কপি অফ PRC কৈছে, ইয়াত চব জেৰক্স কৈছে যদিও তোমালোকে অৰিজিনেল নিবই লাগিব দেই। অৰিজিনেল তোমালোকে পাহৰি নাযাবা, মানে ঘৰ পঠিয়াই দিব আকৌ তোমাক। জেৰক্স কপি অফ কাষ্ট চাৰ্টিফিকেট, তোমালোকৰ অৰিজিনেল কপি নিব লাগিব। দেন তোমালোকৰ 1 নম্বৰৰ পৰা 8 নম্বৰ পইণ্ট একদম চিৰিয়েলি তোমালোকে লৈ যাবা। বুজি পালা? ইয়াত এইবাৰ মেডিকেল চাৰ্টিফিকেট খোজা নাই, তো ইমান প্ৰব্লেম নাই। যিখিনি আছে তোমালোকে জেৰক্স কৰি লোৱা। আৰু পাছপৰ্ট চাইজ ফটো খোজা নাই নিব। পাছপৰ্ট চাইজ ফটো যদিও খোজা নাই 3 বা 5খন, মেক্সিমাম 5খন তোমালোকে লগত লৈ যাবা। তো ঘপককৈ খুজি দিলে প্ৰব্লেম হৈ যাব। তো এয়াই আছিলে JEC। তো JEC কিবা বুজি নাপালে মোক সুধিবা দেই। তো ইয়াত অকণমান কনফিউজনকৈ দিয়া আছে, তো যদি কিবা বুজি নাই পোৱা মোক সুধি ল'বা। এতিয়া আহিছোঁ BVEC তোমালোকৰ 14 আৰু 15 তাৰিখে মাতিছে। 14 তাৰিখে চিভিল আৰু মেকানিকেলক মাতিছে, আৰু 15 তাৰিখে কম্পিউটাৰ চায়েন্স আৰু ETCক মাতিছে। ঠিক আছে। 10টাৰ পৰা 3:30 টাইম দিছে। দেন তোমালোকৰ ডকুমেণ্ট কি লাগিব? অল ডকুমেণ্ট তোমালোকে কাউন্সিলিঙৰ টাইমত প্লাছ তোমালোকৰ এপ্লিকেশ্যন টাইমত যি আপলোড কৰিছিলা চব লৈ যাবা। ঠিক আছে। 2 sets অফ জেৰক্স কপি অফ অল দ্য ডকুমেণ্ট, যি নিবা চবৰে 2টাকৈ জেৰক্স কপি লগত লৈ যাবা। ঠিক আছে। গেপ চাৰ্টিফিকেট অৰিজিনেল লৈ যাবা। গেপ চাৰ্টিফিকেট JECটো লাগিব দেই। JECয়ে কৈ দিয়া নাই, তো JECটো লাগিব। প্ৰভিজনেল এলটমেণ্ট লেটাৰ, আৰু ইয়াত এইখন চবতে খুজিছে, যদি অহা নাই দেন ইমান
কেছ নাই, ঠিক আছে। কপি অফ বেংক পাছবুক, SBIৰ বেংক পাছবুক বা হেৰি লৈ যাবা, তোমাৰ বা গাৰ্জেনৰ এখন বেংক পাছবুক লৈ যাবা। SBI হ'ব লাগিব, প্ৰিফাৰেবলি SBI বুলি কৈছে ন। ফটোগ্ৰাফ 4খন লৈ যাবা, পিছফালে চেল্ফ এটেচ কৰি নিবা, নামটো লিখি পেলাই CW ৰোল নাম্বাৰটো লিখি নিবা। ভেনু তোমালোকক কি কৈছে, ইনষ্টিটিউট কনফাৰেঞ্চ হলত তোমালোকৰ কাউন্সেলিংটো হ'ব। দেন এডমিশ্যন ফিজ টোকেন এমাউণ্ট 10,000, দ্য কেণ্ডিডেট আৰ টু পে' টোকেন মানি 10,000 rupees থ্ৰু SBI। তো ষ্টেপকেইটা কি হ'ব, ষ্টেপকেইটা তোমালোকৰ হেৰিয়াত থাকিব, তোমালোকৰ BVC তোমালোকৰ ৱেবছাইটত যোৱা, তাত থাকিব পে'মেণ্ট গেটৱে লিংক। এই লিংকটোত ক্লিক কৰি তোমালোকে পে'মেণ্ট কৰিব পাৰা, ঠিক আছে। ইনষ্ট্ৰাকশ্যন এণ্ড একাডেমিক ক্লাছেছ, এইটো ইমান কেছ নাই, এইটো পিছত আমি ডিছকাছ কৰিম। তো তোমালোকে এইটো 14 আৰু 15 তাৰিখে তোমালোকে কোনকেইটা ব্ৰাঞ্চ মাতিছে গম পালা, সেইমতে তোমালোকে যাবা, নিজৰ হেৰিটো দিবাগৈ। তাৰপিছত তোমালোকে পে'মেণ্ট কৰি ল'বা, ঠিক আছে। পে'মেণ্ট কৰি পেলাই পে'মেণ্ট ৰিচিপ্টটো ওলাব, পে'মেণ্ট ৰিচিপ্টটোৰ লগত গৈ পেলাই এইকেইটা লৈ পেলাই গুচি যাবা। আৰু এটা কথা, বস্তু চিৰিয়েলকৈ নিবা, ঠিক আছে, চিৰিয়েলকৈ নিবা। তো সেয়াই আৰু এতিয়া মই তোমালোকক গোটেইখন কলেজৰ বিষয়ে মই কৈ দিলোঁ। তোমালোকৰ যোনখন কলেজৰ ছিট পাইছা ভালকৈ চাই ল'বা বস্তুটো, কিবা বুজি নাপালে মোক সুধিবা। তো বস্তুটো ভালকৈ, তোমালোকে যিহেতু দূৰৰ পৰা যাবা, দূৰৰ পৰা গ'লে তোমালোকৰ যি ডকুমেণ্ট আছে একদম ক্লিয়াৰকৈ লৈ যাবা। তোমালোকে এটা ফাইল কিনি ল'বা, লাগিলে ফাইলটো কিনি চেইন থকা ফাইল এটাত চব বস্তু ভৰাই নিবা। তাৰপিছত তাত গৈ পেলাই দেখাই দিবা। আৰু এটা কথা, বস্তু চিৰিয়েলকৈ নিবা, কাৰণ তাত তেওঁলোকে যদি চিৰিয়েলকৈ নাপায় তোমালোকক আকৌ চিৰিয়েল কৰি আনিবলৈ ক'ব, যে তোমালোকে যোৱা চিৰিয়েল কৰি আনা, এনেকৈ কৰি দিব। তো তোমালোকে বস্তু চিৰিয়েলকৈ নিবা, চেল্ফ এটেচ কৰি দিবা। চেল্ফ এটেচ কৰি নিনিলে নাচায়, তো চেল্ফ এটেচ কৰি নিবা, ঠিক আছে। তাৰপিছত ছাবমিট কৰিবা। পইচাটোৰ কথা ক'লোঁ, কিছুমানৰ UPI একচেপ্ট কৰিছে, কিছুমানৰ কেছ একচেপ্ট কৰিছে, কিছুমানত SBI বেংক ট্ৰান্সফাৰ একচেপ্ট কৰিছে, কিছুমানত আধা বেংক আধা কেছ তেনেকৈ একচেপ্ট কৰিছে। তো সেইটো কথা, তোমালোকৰ পে'মেণ্টটো বুজি পালা। তো আৰু যদি তোমালোকৰ কিবা ডাউট আছে মোক সুধিবা। আৰু এটা কথা, কিছুমানে ছিট এলট হোৱা নাই ফাৰ্ষ্ট কাউন্সেলিঙত, কোনো টেনশ্যন ল'ব নালাগে। সেইটো জাষ্ট ফাৰ্ষ্ট কাউন্সেলিং হৈছে, ছেকেণ্ড আছে, থাৰ্ড আছে, ফ'ৰ্থো হ'ব, চাবা লাগিলে। ফ'ৰ্থ যদিও টাইম দিয়া নাই, ফ'ৰ্থ হ'বই। দেন স্পট আছে, তো সকলোৱে ছিট পাবা, ইমান চিন্তা কৰিবলগীয়া কোনো কথা নাই। তো মোৰ চেনেলটোত থাকিবা, মই যদি সৰু কিবা আপগ্ৰেড থাকে মই তোমালোকক পষ্টত দি দিম হা। যেনেকৈ কালি ৰাতি মই পষ্টত দি দিছিলোঁ যে আহিছে, তোমালোকে এলটমেণ্টটো চাব পাৰিবা। তো সেইটো কথা। আৰু এটা কথা, তলত এখন গুগল ফৰ্ম আছে, গুগল ফৰ্মখন তোমালোকে ফিল আউট কৰি দিবা। তাত তোমালোকৰ নাম চামো সুধিছোঁ, আৰু এটা ৰিভিউ খুজিছোঁ যে আমাৰ চেনেলটোৰ ওপৰত তোমালোকৰ ৰিভিউটো কেনেকুৱা। মই তোমাৰ নাম চাম ক'তো নিদিওঁ, জাষ্ট নিজৰ এটা ছেটিছফেকশ্যনৰ কাৰণে। আৰু ৰিভিউটো জাষ্ট অনেষ্ট এটা ৰিভিউ দিবা যে কেনেকুৱা পালা, ইমানকেইদিন মোৰ লগত থাকিলা, কেনেকুৱা পালা, সেইটো কথা। আৰু তোমালোকে মোৰ চেনেলটোত থাকিবা, যিহেতু ফাইনেল এডমিশ্যন বাকী আছে। দেন তোমালোকৰ আৰু কিবাকিবি আছে, ইণ্ডাকশ্যন প্ৰগ্ৰেম, তো সেইখিনি বিষয়ে আমি কথা পাতিম পিছলৈ। তো আজিৰ ভিডিঅ'টো বহুত দীঘলীয়া হৈ গ'ল, তো সেইখিনি কথা গুগল ফৰ্মখন ফিল আপ কৰি দিবা। তো ঠিক আছে, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। থেংক ইউ ছ' মাছ।